নমস্কাৰ আজি আমি এক্সেলৰ সেল নেমৰ বিষয়ে আলোচনা কৰিবলৈ আলাইছো নিশ্চয় আপোনালোকে এই ভিডিওটো চাই ভাল পাব গতিকে ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব মাইক্ৰসফট এক্সেল শিকা প্ৰতিজন শিকাৰুৱে সেল নেম কি ভালদৰে জানে আমি সকলোবিলাক কাম সেল নেমৰ সহায়ত কৰিব লাগে এই যে আমি 10 লিখিছো এই সেলটোৰ নেম হৈছে A1 আৰু এই যে 5 লিখিছো এই সেলটোৰ নেম হৈছে B1 A1 এই কাৰণে হৈছে যে এটো A লাইনত পৰিছে আৰু 1 হৈছে এই এক নম্বৰ ৰ'টোত লিখা গৈছে গতিকে এই সেলটোৰ নাম হৈছে A1 ঠিক তেনেকৈ এইটোৰ নাম হৈছে B1 তো আমি এই দুটা নম্বৰ যোগ কৰিব লাগিলে সাধাৰণতে কি কৰো ইয়াত A1 প্লাস B1 লিখো এন্টাৰ প্ৰেছ কৰি দিলে ইয়াত 15 আহি গৈছে এই শীটখনত থকা যেটো A1 সেল আছে তাৰ অইন এটা নামও আপুনি দিব পাৰে নামটো কেনেকৈ দিব যে সেই সেলটোত ক্লিক কৰিব তাৰ পিছত ওপৰত যেটো নেম বক্স আছে আপোনালোকক মই নেম বক্সটো দেখুৱাই আছো নেম বক্স কোনখিনি কয় চাওক এইখিনিকে নেম বক্স বুলি কয় যত সেল নেমটো উঠি থাকে আপুনি এই সেল নেমটোত ক্লিক কৰি দিব ডি ইয়াত লিখিব মই ধৰক 10 লিখিছো 10 এইখিনি কথা মন কৰিব লাগিব যেতিয়া আপুনি নেম বক্সত কিবা এটা লিখি সেই সেলটোৰ নেম দিব বিচাৰে তেতিয়া কিন্তু আপুনি এন্টাৰ প্ৰেছ নকৰাকৈ থাকিব নোৱাৰে আপুনি যিয়ে নাম নিলিখক কিয় নেম বক্সৰ ভিতৰত তাৰ পিছত আপুনি এন্টাৰ প্ৰেছ কৰিব লাগিব এটো মনত ৰাখিব তাৰ পিছত এই 5 লিখা সেলটোত ক্লিক কৰিছো আৰু এই সেল নামত ক্লিক কৰিছো আৰু 5 লিখি এন্টাৰ প্ৰেছ কৰিছো এতিয়া মই সমান চিন ইউজ কৰি 10 প্লাস 5 এন্টাৰ প্ৰেছ কৰিলেও 15 আহিব নিশ্চয় গম পাইছে যে এই সেল নেম বিলাকৰ যেটো নেম থাকে তাৰ উপৰিও আপুনি নিজাকৈ নাম দি লব পাৰে এতিয়া মই এখন বেলেগ শীটলৈ আহিছো এই শীটখনত কেনেকৈ আমি সেল নেম চেঞ্জ কৰিম চাই থাকিব আপুনি দেখিছে ইয়াত ব্ৰাঞ্চৰ নাম লিখা আছে আৰু ইয়াত মাহৰ নাম কিছুমান লিখা আছে ডাটা কিছুমান এন্ট্ৰি হৈ আছে আপুনি হৰথেবাৰী ব্ৰাঞ্চৰ এই গোটেই বিলাক সেল আপুনি সিলেক্ট কৰি লওক আৰু আপুনি সেল নামত ক্লিক কৰি ইয়াত এটা নাম লিখক মই হৰথেবাৰী লিখিম বাৰু হৰথেবাৰী লিখি এন্টাৰ প্ৰেছ কৰি দিব লাগিব ডাটাৰ লগত নলবাৰী ব্ৰাঞ্চটোৰ নেমৰ লগত ডাটা বিলাকক সিলেক্ট কৰি লৈছো নেম বক্সত মই ক্লিক কৰি দিছো এবাৰ মই নলবাৰী লিখিলাম ইয়াত এন্টাৰ প্ৰেছ কৰিছো আপুনি শৰ্ট নামও দিব পাৰে মই বৰপেটা গোটেই বিলাক ডাটাৰ লগত বৰপেটা ওয়াৰ্ডটো সিলেক্ট কৰি লৈছো এটা মই ইয়াত সেল নামত ক্লিক কৰিছো বৰপেটা লিখিছো এন্টাৰ প্ৰেছ কৰিছো হেনেকৈ গুৱাহাটী বাননটোৰ লগত ডাটা বিলাক সিলেক্ট কৰিছো গুৱাহাটী লিখিছো এন্টাৰ প্ৰেছ কৰিছো এইবাৰ জানুৱাৰীটোৰ লগত জানুৱাৰী ওয়াৰ্ডটোৰ লগত মই ডাটা বিলাক সিলেক্ট কৰিছো আৰু ইয়াত জানুৱাৰী লিখিছো এন্টাৰ প্ৰেছ কৰিছো ইয়াত ফেব্ৰুৱাৰীটো এনেকৈ সিলেক্ট কৰি লৈছো ফেব্ৰুৱাৰী লিখিছো এন্টাৰ প্ৰেছ কৰিম তাৰ পিছত মাৰ্চটো সিলেক্ট কৰিছো এনেকৈ মাৰ্চ লিখিম এন্টাৰ প্ৰেছ কৰিছো হেনেকৈ মই এপ্ৰিলটো সিলেক্ট কৰি লব লাগিব এপ্ৰিল লিখিছো এন্টাৰ প্ৰেছ কৰিছো চাওক এতিয়া আপুনি ধৰক ইয়াত টোটেল উলিয়াব বিচাৰিছে ইয়াত আপুনি কি কৰিব পাৰে সমান চিন সাম ব্ৰেকেটৰ ভিতৰত হৰথেবাৰী লিখিব পাৰে এন্টাৰ প্ৰেছ কৰক চাওক ওলাই গৈছে তো এনেকৈ আমি সেল নেম বিলাক ইউজ কৰিব পাৰো আপুনি যদি জানুৱাৰী টোটেল বিচাৰিছে জানিব বিচাৰিছে এইফালে মই কৰি দেখুৱাইছো ধৰক ইয়াত মান্থ টোটেল জানুৱাৰী লিখিলো চাওক এইখিনিত মই ইয়াত মই জানুৱাৰী টোটেল উলিয়াই দেখুৱাম সমান চিন সাম জানুৱাৰী ব্ৰেকেট হেক এন্টাৰ প্ৰেছ চাওক জানুৱাৰী টোটেল দেখুৱাইছে তো এনেকৈ চাওক এনেকৈও নাম্বাৰ বিলাক যোগ কৰিব পাৰিছে আৰু এনেকৈও নাম্বাৰ বিলাক যোগ কৰিব পাৰিছে
নিশ্চয় আপোনালোকে বুজি পাইছে কিন্তু এনেকুৱা ধৰণে আমি যদি ফৰ্মুলাটো লিখো তেতিয়া আপুনি কিন্তু ফিল হেন্ডেলত ধৰি এনেকৈ টানি দিব নোৱাৰে আকৌ আপুনি এই গোটেইবিলাক ডাটা সিলেক্ট কৰি নেম বক্সলৈ গৈ আপুনি এটা নাম দিব পাৰে গোটেই ডাটাখিনিৰ ধৰক মই স্মাৰ্ট দিছো দি এন্টাৰ প্ৰেছ কৰিছো এই ডাটাবিলাকৰ নামটো হৈছে স্মাৰ্ট এতিয়া মই যদি গোটেই ডাটাবিলাকৰ টোটেল উলিয়াব লাগে সমান চিন প্ৰেছ কৰি সাম ফাংচন আৰম্ভ কৰি মই স্মাৰ্ট লিখিলো ব্ৰেকেট হেক কৰি এন্টাৰ প্ৰেছ কৰিলো চাওক এই গোটেই ডাটাবিলাকৰ টোটেলটো ওলাই গৈছে এটা কথা হল যে আমি এই সেল নেম চেঞ্জ কৰিলে কি লাভৱান হ'ব পাৰিম চাওক এই সেল নেম চেঞ্জ কৰিলে আমি ফৰ্মুলাটো সহজতে লিখিব পাৰো ভুল হোৱাৰ যেটো সংখ্যা থাকে সেইটো মানে কমি যায় ভুলৰ পৰিমাণটো কমি যাব গতিকে আপুনি যদি এনেকুৱা কাম কৰি আপুনি ভাবে যে আপোনাৰ ভুলৰ পৰিমাণটো কমি যাব তেতিয়া আপুনি ব্যৱহাৰ কৰিব পাৰে আৰু কেতিয়াবা এনেকুৱা হয় আপুনি সেই ঠাইলৈ জাপ মাৰিও আপুনি আহিব পাৰে কৰবাৰ পৰা আৰু কেতিয়াবা এনেকুৱা হ'ব পাৰে যে আপুনি সেইটো চাব বিচাৰিছে যে যেটো ফৰ্মুলাৰ ভিতৰত মই স্মাৰ্ট সেল নেমটো ইউজ কৰিছো সেই ফৰ্মুলাটো লাগে মোক ক'ত লিখা আছে আপুনি ফাইন্ড এণ্ড সিলেক্ট অপচনত যাওক ফাইন্ডত ক্লিক কৰি স্মাৰ্ট লেখক এন্টাৰ প্ৰেছ কৰি দিয়ক চাওক এই সেলটো সিলেক্ট হৈ গৈছে যেটো সেলত আমি স্মাৰ্ট ইউজ কৰিছিলো নিশ্চয় গম পাইছে এনেকৈ আমি সেল নেমটো বিচাৰিও উলিয়াব পাৰো নিশ্চয় আপোনালোকে কিছু কথা এই সেল নেমৰ বিষয়ে গম পালে এই সেল নেম চেঞ্জ কৰি আৰু বহু ধৰণৰ আমি সুবিধা ল'ব পাৰো আমাৰ চেনেলত থকা ভিলুকাপৰ ভিডিও কেটা চালে আপোনালোকে দেখা পাব যে তাত আমি বেলেগ ধৰণে আৰু এই সেল নেম ইউজ কৰি কিছুমান কাম কৰিছো তাত দেখুৱাইছো আপোনালোকে যদি চাব বিচাৰে যে সেল নেম ইউজ কৰি আমি কেনেকুৱা ধৰণে সুবিধা ল'ব পাৰো কেনেকুৱা ধৰণৰ সুবিধা ল'ব পাৰো বা কেনেকুৱা লাভৱান হ'ব পাৰো আপুনি আমাৰ এই চেনেলত থকা ভিলুকাপৰ ভিডিও কেটা চাব তেতিয়া হলে নিশ্চয় গম পাব যে এই সেল নেম চেঞ্জ কৰি আমি কিমান তৎক্ষণাত কিমান ডাঙৰ কাম কৰিব পাৰো বা কিমান খৰতকীয়াকৈ কাম কৰিব পাৰো কিমান নিৰ্ভুলকৈ কাম কৰিব পাৰো নিশ্চয় আমাৰ এই ভিডিওটো চাই আপোনালোকে ভাল পাইছে যদি ভাল পাইছে আমাৰ এই ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপুনি যদি আমাৰ এই চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আজিলৈকে ইমানে ধন্যবাদ